2021 বৰ্ষৰ বাবে হায়াৰ ছেকেণ্ডাৰী ৰিডিউচ সিলেবাছ ফিজিক্স কেমিষ্ট্ৰি এণ্ড মেথামেটিক্সৰ অলৰেডি আপলোড কৰা হৈছে আজি বায়োলজিৰ যি ৰিডিউচ সিলেবাছ আছে সেইখিনি মই দেখুৱাই দিম কোনকেইটা চেপ্টাৰৰ পৰা কি অতৰাই দিয়া হৈছে বায়োলজিৰ সিলেবাছখন বুটানি আৰু জুলজি উদ্ভিদবিদ্যা আৰু প্ৰাণীবিদ্যা দুটা ভাগত দিয়া আছে তো প্ৰথমতে বুটানি পাৰ্টটোৰ পৰা কি কমাই দিয়া হৈছে সেইখিনি মই দেখুৱাই দিছো চেপ্টাৰ 1 টো হৈছে জীৱৰ প্ৰজনন ৰিপ্ৰডাকচন ইন অৰ্গানিজমছ এই চেপ্টাৰটোৰ পৰা সো প্ৰজননৰ যি প্ৰাথমিক ধাৰণা আছে সেইখিনি আতৰাই দিছে প্ৰজনন যে এক চাৰিত্ৰিক বৈশিষ্ট্য সকলো জীৱৰে প্ৰজাতিৰ প্ৰজন্ম নিৰবিচ্ছিন্ন কৰি ৰখাৰ সেইখিনি আতৰাই দিয়া হৈছে মই কিতাপত দেখুৱাই দিছো এই অংশটো আতৰাই দিছে নেক্সট অযৌন প্ৰজনন সেইখিনি আতৰাই দিয়া হৈছে আৰু এই অযৌন প্ৰজননতে দ্বিখণ্ডিত বিভাজন প্ৰজনন কণ্ডিকা অংগজ প্ৰবৰ্ধন এই গোটেইবিলাক আতৰাই দিয়া হৈছে তাৰ মানে এই অংশটো চাব নালাগে অযৌন প্ৰজনন অংশটো গোটেই অংশটো চাব নালাগে চেপ্টাৰ 2 টো হৈছে সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন এই চেপ্টাৰটোৰ পৰা একো টপিক আতৰাই দিয়া হোৱা নাই চেপ্টাৰ 7 টো হৈছে ক্ৰমবিকাশ এই চেপ্টাৰটোৰ পৰা ক্ৰমবিকাশৰ এক চমু বৰ্ণনা এই অংশটো আতৰাই দিয়া হৈছে ইয়াত দেখিছে ক্ৰছিং দি থোৱা আছে লগতে মানুহৰ উৎপত্তি আৰু ক্ৰমবিকাশ এই অংশটো আতৰাই দিছে চেপ্টাৰ 9 টো হৈছে খাদ্য সামগ্ৰী উৎপাদনৰ উন্নতিকৰণৰ কৌশলসমূহ এই চেপ্টাৰটোৰ পৰা উদ্ভিদ প্ৰজনন কলাকৰ্ষণ আৰু এককোষীয় প্ৰটিন এই অংশ তিনিটা টপিক আতৰাই দিয়া হৈছে চেপ্টাৰ 10 টো হৈছে মানৱ কল্যাণত অনুজীৱ এই চেপ্টাৰটোৰ পৰা একো টপিক আতৰাই দিয়া নাই গোটেই চেপ্টাৰটো আহিব চেপ্টাৰ 11 টো হৈছে জীৱ প্ৰযুক্তিবিদ্যা নীতি আৰু পদ্ধতি এই চেপ্টাৰটোৰ পৰা একো টপিক আতৰাই দিয়া নাই গোটেই চেপ্টাৰটো চাব লাগিব চেপ্টাৰ 12 টো হৈছে জৈৱ প্ৰযুক্তিবিদ্যা আৰু ইয়াৰ প্ৰয়োগ এই চেপ্টাৰটো সম্পূৰ্ণ চাব লাগিব তাৰ মানে বুটানি অংশৰ লগত ৰিলেটেড সকলোখিনি চাব লাগিব চেপ্টাৰ 13 টো হৈছে জীৱ আৰু আবাদী এই চেপ্টাৰটোৰ পৰা জীৱ আৰু ইয়াৰ পৰিৱেশ এই অংশটো চাব নালাগে লগতে আৰু এটা টপিক আতৰাই দিছে সেইটো হৈছে আবাদী পপুলেশ্যনছ 16 নম্বৰ চেপ্টাৰটো হৈছে জীৱ সম্পদ এই চেপ্টাৰটোৰ পৰা ঔষধীয় গছ এই অংশটো আতৰাই দিছে ইয়াত কেইবাজোপা ঔষধীয় গছৰ বৰ্ণনা দিয়া আছে সেইখিনি আতৰাই দিয়া হৈছে আৰু লগতে ঘৰ সজা কাঠ উৎপাদনকাৰী গছ কেইবাজোপা গছৰ বিষয়ে দিয়া আছে সেইখিনি আতৰাই দিয়া হৈছে সেইখিনি চাব নালাগে এটা জুলজি পাৰ্টৰ কাৰণে সিলেবাছৰ পৰা কি টপিক ডিলিট কৰা হৈছে সেইখিনি মই চেপ্টাৰ ওয়াইজ দেখুৱাই দিছো 3 নং চেপ্টাৰটো হৈছে মানৱ প্ৰজনন হিউমেন ৰিপ্ৰডাকচন এই চেপ্টাৰটোৰ পৰা গৰ্ভাৱস্থা আৰু ভ্ৰূণীয় বিকাশ এই অংশটো আতৰাই দিয়া হৈছে লগতে প্ৰসৱ আৰু দুগ্ধ ক্ষৰণ এই অংশটো আতৰাই দিয়া হৈছে তাৰ মানে পেজ নম্বৰ 53 আৰু 54 এই দুটা চাব নালাগে 4 নম্বৰ চেপ্টাৰটো হৈছে জনন স্বাস্থ্য ৰিপ্ৰডাক্টিভ হেলথ পেজ নম্বৰ 58 ত দিয়া আছে জনসংখ্যাৰ বিস্ফোৰণ আৰু জন্ম নিয়ন্ত্ৰণ এই অংশটো চাব নালাগে পেজ নম্বৰ 63 ত দিয়া আছে অনুপৰতা সেইখিনিও আতৰাই দিয়া হৈছে চেপ্টাৰ 5 টো হৈছে বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ এই চেপ্টাৰটোৰ পৰা একো টপিক আতৰাই দিয়া নাই গোটেইখিনি আহিব চেপ্টাৰ 6 টো হৈছে বংশগতিৰ আণৱিক ভিত্তি মলিকুলাৰ বেচিছ অফ ইনহেৰিটেন্স এই চেপ্টাৰটোৰ 102 পেজ নম্বৰ তাত দিয়া আছে আৰএনএৰ পৃথিৱী আৰএনএ ৱৰ্ল্ড এই অংশটো আতৰাই দিয়া হৈছে তাৰ লগতে আতৰাই দিছে জিন প্ৰকাশৰ নিয়ন্ত্ৰণ ৰেগুলেশ্যন অফ জিন এক্সপ্ৰেছন পেজ নম্বৰ 113 পেজ নম্বৰ 115 ত আছে মানৱ জিন সমুদায় প্ৰকল্প হিউমেন জিনোম প্ৰজেক্ট এইখিনি আতৰাই দিছে
আৰু এটা টপিক আঁতৰাই দিছে সেইটো হৈছে DNA ফিংগাৰপ্ৰিণ্টিং পেজ নাম্বাৰ 118 এখিনি আঁতৰাই দিয়া হৈছে চেপ্টাৰ 8 হৈছে মানুহৰ স্বাস্থ্য আৰু ৰোগ এই চেপ্টাৰটোৰ পৰা একো টপিক আঁতৰাই দিয়া নাই গোটেই চেপ্টাৰটো পঢ়িব লাগিব চেপ্টাৰ 9 হৈছে খাদ্য সামগ্ৰী উৎপাদনৰ উন্নতিকৰণৰ কৌশলসমূহ এই চেপ্টাৰটোৰ পৰা পশুপালন এনিমেল হাজবেণ্ডাৰী এই অংশটো আঁতৰাই দিয়া হৈছে চেপ্টাৰ 12 হৈছে জৈৱ প্ৰযুক্তিবিদ্যা আৰু ইয়াৰ প্ৰয়োগ এই চেপ্টাৰটোৰ পৰা নৈতিক সমল ইথিকেল ইস্যুজ পেজ নাম্বাৰ হৈছে 210 এই টপিকটো আঁতৰাই দিছে তাৰ মানে এই টপিকটোৰ লগত ৰিলেটেড জুলজি অংশটো চাব নালাগে এই চেপ্টাৰটোৰ পৰা বুটানি পাৰ্টটোৰ কাৰণে একো টপিক আঁতৰাই দিয়া নাই কিন্তু জুলজি পাৰ্টটোৰ কাৰণে এই নৈতিক সমল এই টপিকটো আঁতৰাই পেপাৰখনত জুলজি আৰু বুটানি দুটা পাৰ্টকে থাকিব গতিকে বুটানিৰ কাৰণে এই চেপ্টাৰটো পঢ়িব লাগিব আৰু এই ইথিকেল ইস্যুটো নৈতিক সমল যিটো এই টপিকটো যদি বুটানিৰ কিবা কথা আছে সেই কথাখিনি তোমালোকে পঢ়িব লাগিব কিন্তু জুলজিৰ যদি কিবা কথা আছে মানে প্ৰাণী সম্বন্ধীয় কিবা কথা যদি আছে সেইখিনি তোমালোকে পঢ়িব নালাগে চেপ্টাৰ নম্বৰ 14 হৈছে পৰিস্থিতিতন্ত্ৰ ইকোসিস্টেম এই চেপ্টাৰটো সম্পূৰ্ণৰূপে অতৰাই দিয়া হৈছে চেপ্টাৰ নম্বৰ 15 হৈছে জৈৱ বৈচিত্ৰতা আৰু সংৰক্ষণ এই চেপ্টাৰটোৰ পৰা একো টপিক আঁতৰাই দিয়া নাই কমপ্লিট চেপ্টাৰটো চাব লাগিব চেপ্টাৰ 16 হৈছে জীৱ সম্পদ এই চেপ্টাৰটোৰ পৰা জুলজিৰ লগত ৰিলেটেড মানে প্ৰাণীৰ লগত ৰিলেটেড যদি কিবা কথা আছে সেই কথাখিনি আঁতৰাই দিয়া নাই সেই কথাখিনি তোমালোকে পঢ়ি চাব লাগিব উদ্ভিদৰ বিষয়ে তোমালোকে পঢ়িব নালাগে অলৰেডি কৈছে উদ্ভিদৰ কাৰণে তোমালোকে কি চাব লাগিব বুটানি পাৰ্টটোত কোৱা হৈছে কিন্তু জুলজিৰ কাৰণে যিখিনি ইয়াত দিয়া আছে যেনেকৈ পলুবিলাকৰ কথা দিয়া আছে গতিকে সেইবিলাক চাব লাগিব সেইবিলাকতো প্ৰাণী হয় গতিকে প্ৰাণীৰ বিষয়ে যিখিনি কথা আছে সেইখিনি চাব লাগিব মুগাৰ বিষয়ে দিয়া আছে মুগা পলু এৰী পলুৰ বিষয়ে দিয়া আছে সেইখিনি চাব লাগিব চেপ্টাৰ 17 হৈছে পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ এই চেপ্টাৰটোৰ পৰা কেইবাটাও টপিক আঁতৰাই দিছে পেজ নাম্বাৰ 287 আছে গোটা আৱৰ্জনা পেজ নাম্বাৰ 288 আছে কৃষি ৰাসায়নিক পদাৰ্থ আৰু তাৰ প্ৰভাৱ সেইখিনি আঁতৰাই দিছে পেজ নাম্বাৰ 289 আছে তেজস্ক্ৰিয় আৱৰ্জনা সেইখিনি আঁতৰাই দিছে লগতে আছে সেউজগৃহ প্ৰভাৱ আৰু গোলকীয় উষ্ণতা সেইখিনিও আঁতৰাই দিছে পেজ নাম্বাৰ 291 আছে ওজন স্তৰৰ অৱক্ষয় সেইখিনি আঁতৰাই দিছে পেজ নাম্বাৰ 292 আছে নিৰ্বনানীকৰণ অৰণ্য ধ্বংস এইখিনি আঁতৰাই দিয়া হৈছে গতিকে এইটা টপিক তোমালোকে চাব নালাগে বাকিখিনি চাব লাগিব ইতিমধ্যে ফিজিক্স কেমেষ্ট্ৰি এণ্ড মেথামেটিক্সৰ ৰিডিউচ চিলেবাছৰ ডিছকাশ্যন কৰা হৈছে এই ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনত লিংকবিলাক দিয়া থাকিব যদি কাৰোবাৰ প্ৰয়োজন আছে চোৱাৰ চাই ল'ব পাৰিবা